হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ সকলো ভালে আছে। আৰু মোৰ কিন্তু ইমান ভাল নহয়। যোৱাকালিৰ পৰা মই একো ভিডিঅ' দিয়া নাই, আপোনালোকে দেখিছে। আৰু মনত বহুত দুখ এটা অনুভৱ হৈ আছিলে। আৰু মানুহৰ জীৱনত সদায় যে একে থাকিম সেইটো নহয়, আৰু কাৰ জীৱনত কি আছে কোনেও নাজানে। আৰু সেই তেনেকেই যোৱাকালিলৈকে মই বহুত ভালে আছিলোঁ, মনটো বহুত ভাল হৈ আছিলে, আনন্দৰে আছিলোঁ। কিন্তু যোৱাকালি অকস্মাতে প্ৰায় 10টামান বজাত মোলৈ ফোন এটা আহিলে যে নহয়, মোৰ এটা এক্সিডেণ্ট হৈ গ'ল বুলি। গম পাইছেনে? আৰু চাওক, 10টা বজাৰ পৰা আহি মোৰ মিষ্টাৰৰ চাওক কি অৱস্থা হৈ গৈছে। আপোনালোকে প্ৰাৰ্থনাসমূহ স্মৰণ কৰিব মোৰ মিষ্টাৰৰ কাৰণে। আৰু বহুত ডাঙৰ এটা এক্সিডেণ্ট হ'ব লগা আছিলে, আৰু কিন্তু ঈশ্বৰৰ দয়াত, ঈশ্বৰৰ অনুগ্ৰহত বহুত ডাঙৰ এক্সিডেণ্টৰ পৰা বাচিলে। সৰু সুৰা অলপ হৈছে, তথাপিও বহুত কষ্ট পাইছে, ভৰি এখন বহুত দুখ পাইছে। হেল্ল', ঈশ্বৰক ধন্যবাদ দিওঁ। ঈশ্বৰে বহুত ডাঙৰ কিবা হ'বলৈ আছিলে, হ'লেও সৰু মৰু এটা ইঞ্জুৰি দিলে আৰু ৰক্ষা কৰিলে। মেজৰৰ পৰা মাইনৰ দিছে, আৰু এইটো মই ভাবোঁ ঈশ্বৰৰ প্ৰেম। আপোনালোক সকলোক ৰিকুৱেষ্ট কৰোঁ, প্ৰাৰ্থনাত স্মৰণ কৰিব যাতে মই সোনকালে ৰিকভাৰী হ'ব পাৰোঁ না। থেংক ইউ, বাই। আপোনালোকে সকলোৱে প্ৰাৰ্থনাত স্মৰণ কৰিব যাতে অতি সোনকালে মিষ্টাৰে সুস্থতা পায় তাৰ বাবে। তেন্তে আজিলৈ আহোঁ, বাই।